হেপি হেপি ভিডিও এটা বনাম বুলি আহিম হিও আহিব পিছতে ক তই কিবা এটা ক হেল্ল' কচোন এইয়া হেল্ল' ক হেল্ল' কি খবৰ আপোনালোকৰ এইফালে চা হেপি এইফালে চা এইয়া দেখিছ হেল্ল' কচোন হেল্ল' মই ভিডিও এটা বনাম বুলি আহিলো ইও আহি বহি ললে দেখিছেনে একদম লগতে থাকে হেল্ল' ক হেল্ল' এইফালে চা হেপি হেপি এইফালে চা এইয়া চা চাইছে হেল্ল' কৈ দে হেল্ল' মাছৰ ৰেচিপি এটা বনাবলৈ লৈছো ভাবিছো তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰো চাই থাকক তেন্তে ভিডিও সাদত মানে কণ বিলাহী কেইটামান লাগি আছে আনুংগে বুলি আহিছো চাওকচোন এইটো আহিছে লগত বল 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 হেপি একোনে ৰৈ থাক ৰ এইজোপা কণ বিলাহী এইজোপা আৰু এইজোপা এই ইয়াত কেইটামান পকি আছে এইকেইটা ছিঙি লওঁ বেছি নহয় এইকেইটা পালো হৈ যাব বল হেপি আমি যাওঁ বল 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 যাওঁ বল 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 ই মানে লগতে থাকিব মানে কি ক'ব আৰু মই য'ত যাওঁ মোৰ পিছে পিছে আৰু দেখিছে সিহে আগে আগে যাব মানে বল 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 কলে গৈছে সেইফালে এয়া মাছ এতিয়া মই বনাম ইয়াত আছে নেৰিয়া আৰু বচা মাছ মিক্স হৈ আছে আৰু এইফালে এইখিনি মই লৈছো মছলা এয়া হৈছে জিৰা পাউডাৰ এইফালে হালধি আৰু এইফালে ধনিয়া পাউডাৰ আৰু এইফালে ৰেড চিলি কাশ্মীৰ ৰেড চিলি পাউডাৰ আৰু নিমখ এইখিনি মই এতিয়া ইয়াতে দি দিম এটা এটাকে দেখাই থকা নাই আৰু একেবাৰে এনেকে দি দিছো আৰু ইয়াতে মই এতিয়া দি দিছো এয়া মিহিমিকে কাটি লোৱা পিয়াজ দুটা আৰু ইয়াতে এতিয়া মই অলপ দি দিম আদা নহৰুৰ পেষ্ট আৰু এতিয়া এয়া ওপৰৰ পৰা ছিঙি আনিছিলো যে মই কণ বিলাহী সেয়াও ইয়াতে দি দিছো তাৰ পাছত ইয়াতে মই দি দিম এতিয়া এয়া কেঁচা জলকীয়া গোটা গোটাকে দিছো আমাৰ ঘৰৰ মানুহে জলকীয়া বৰ খাব নোৱাৰে সেইকাৰণে গোটা গোটাকে দি দিছো আৰু এতিয়া ইয়াতে অলপ দি দিছো মিঠাতেল বাস হৈ যাব বেছি মিঠাতেল নালাগে আৰু এতিয়া এইখিনি গোটেইখিনি মই সানি লম এই ৰেচিপিটো মই আগতেও দিছিলো বাৰু এতিয়া যিসকল মোৰ নতুন বন্ধু তেখেতলোকৰ কাৰণে দিছো আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব এনেকৈ ধুনীয়াকৈ সানি লওঁ দিগদাৰী নাই আৰু এই মাছটো মানে এনেকৈ বনালে খুব বেছি সময়ো নালাগে বেছি লাগি থাকিব দৰকাৰ নাই আৰু সব ৰেডি কৰি বস্তু এনেকৈ আপুনি গোটেইখিনি সানি ল'লে সানি লৈ পেলাই বহাই দিলেই হৈ যায় আৰু এতিয়া মই ইয়াতে অলপ পানী দিম বহুত বেছিও দিব নালাগে অলপ দি মেলি এনেকৈ সানি আকৌ এতিয়া ঢাকনা লগাই আৰু গেছত পাতি দিম এতিয়া এয়া গেছত মই মাছখিনি পাতি দিছো এতিয়া ইয়াত কৰিবলগীয়া একো নাই আৰু এনেকৈ হৈ থাকক এইখিনি মই ঢাকনা লগাই দিছো বেছি লৰাব মেলিব নালাগে এতিয়া এনেকৈ থাকক আকৌ মই 10 মিনিট মানৰ পিছত আকৌ চামহি এতিয়া বলক আপোনালোকক মই কিবা এটা দেখুৱাও আজি 2-3 দিনৰ মূৰত ৰ'দ ওলাইছে দেই বাহিৰলৈ আহিছো অকণ ফুলখিনি দেখুৱাও ৰ'ব আপোনালোকক দেই চাব এইয়া চাওক ফুলখিনি বৰষুণ পাই একদম বেয়া হৈ গৈছে চাওকচোন এইয়া একদম বৰষুণ পাই বেয়া হৈ গ'ল মানে 3 দিন 4 দিন একেলেঠাৰে বৰষুণ পালে যে এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলি থকা ফুলখিনি একদম বেয়া হৈ গৈছে এতিয়া উপায় নাই আৰু কি কৰিম নহয় জানো এইজোপা চাওক এতিয়া ধুনীয়াকৈ ফুলিছে এইয়া আৰু ফুলনিখন উপায় নাই কি কৰিম নহয় জানো বৰষুণ দিলেতো আৰু উপায় নাই কেইবাদিনো বাৰু বহুত ধুনীয়াকৈ ফুলি থাকিলে আপোনালোকক দেখুৱাইছিলোৱে এতিয়া যাওঁ ভিতৰলৈ মাছ পাতি থৈ আহিছো নহয় সেয়া চাওঁগে এইফালে এয়া মাছ উতলি আছে বিৰাট ধুনীয়া মানে সেন্ট এটা আহিছে এতিয়া একো কৰিব নালাগে লৰাব নালাগে বুলি আপোনালোকক কৈছোৱে মই এনেকৈ হৈ থাকক জুইটো মই মিডিয়ামত দি থৈ দিছো এতিয়া মই ইয়াতে অকমান জালুক দি দিছো জালুকটো আসলে অকমান দেৰিকে দিলে তেতিয়া জালুকৰ গুণটো অকমান সময়লৈকে থাকে সেইকাৰণে পিছত দিছো আপোনালোকে ইচ্ছা কৰিলে আগতো দি দিব পাৰে সময় লাগিব হৈ থাকক এইয়া চাওক হৈ গৈছে আৰু মোৰ মাছ মই এতিয়া গেছটো বন্ধ কৰি দিওঁ
এনেকৈ আপোনালোকেও বনাই খাবচোন দেই, বিৰাট টেষ্টি হয় আৰু বেছি ঝেমেলাও নাই, খাবলৈও বহুত সোৱাদ হয়। এনেকৈ বনাই খাবচোন আৰু কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।